নমস্কাৰ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এইটো ঘৰৰ পৰা আজি ভিডিঅ' কৰিব লৈছোঁ। ঘৰলৈ অহা বহুত দিনেই হ'ল, কিন্তু ভিডিঅ' কৰা হোৱাই নাই। আজি মাইনাহঁতেও আহিছে, ভাবিছোঁ আজি ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ, নহ'লে নহ'বগৈ, মানে নকৰোঁ এলাহ কৰোঁতে সেয়ে মাইনাহঁত সন্ধিয়া আহি পালেহি। এতিয়া আমি ভাতৰ যোগাৰ কৰি আছোঁ আৰু তাকে দেখাই দিম কি দেখাব পাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজিও এটা ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে একো স্পেচিয়েল একো বনোৱা নাই কাৰণে মই ভিডিঅ'বোৰ একো কৰা নাই, নহ'লে একো নেদেখোৱাকৈ মোৰ ভাল নালাগে কৰিবলৈ। এনেইনো কি মোৰ লাইফটো আপোনালোকে চাই থাকিব, সেইকাৰণে কিবা এটা একো নাথাকিলে মই ভিডিঅ' আচলতে নকৰোঁ। সেইকাৰণে আজি ধুনীয়া এটা ৰেচিপি আছে, সেয়ে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্টো কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লকচোন এতিয়া চব কামে ব্যস্ত, মই ভাতত লাগি আছোঁ এতিয়া সেয়া। আৰু ৰুমৰ পিনে এই আগতে ল'ৰা-ছোৱালী থকা কাৰণে কৰিছোঁ। এইফালে মায়ে মই লাগি আছোঁ ভাতত। মই বনালোঁ ভাত, এইফালে দালি বহাই দিছোঁ, এইফালে মায়ে ভাজি বহাইছে। আজি মাইনাই বনাব পনীৰ। মঙলবাৰ আমি নিৰামিষ খাওঁ কাৰণে এয়া কাজু কিচমিচ তিয়াই থৈছোঁ, ৰেচিপিটো দেখাম পাৰিলে। এইফালে মায়ে ভাজি বনাই আছে। এইফালে এইখিনি পনীৰ বনাবৰ কাৰণে যোগাৰ কৰিলোঁ। বিলাহী 2টা কাটি লৈছোঁ, আদা নহৰু অকণমান, পিঁয়াজ 4টা কাটি লৈছোঁ। এইখিনি কাজু কিচমিচ তিয়াই পেলাই ভালকৈ ধুই লৈছোঁ। এইখিনি গোটেইখিনি মিক্সিত একেলগে পেষ্ট বনাব লাগিব। এতিয়া এইটো ধুনীয়া এটা ৰেচিপি, বহুত টেষ্টি হয়, কিন্তু মই আজিলৈকে বনোৱা নাই। মাইনাই বনাব আজিও। মই ৰেচিপিটো শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। মচুৰ দালি কোনে জানি, মই খন্তি হেতা লৈছোঁ। কেৰাহীত তেল গৰম কৰি তাতে পনীৰখিনি অকণমান ফ্ৰাই কৰি ল'ব। বহুত বেছিকৈ নহয়, অকণমান পাতলাকৈ ফ্ৰাই কৰি ল'ব। এতিয়া ভাল লাগে আৰু কেঁচা পনীৰ দিয়াতকৈ বা কাঢ়া হৈ গ'লেও বস্তুটো ক্ৰীম কালাৰৰ হয় যে গ্ৰেভিটো, তাত বেয়া লাগে। আৰু এতিয়া তেলতে দি দিলে অকণমান পিঁয়াজকণ ভাজি লৈ পেলাই ইয়াতে পেষ্টখিনি দি দিছে, পিচি লোৱা পেষ্টখিনি দি দিছে। দি এইখিনি অকণমান ধুনীয়াকৈ এতিয়া ভাজি লৈছে। ভাজি লৈ মিক্সিতে যিখিনি লাগি আছিল তাত অকণমান পানী দি ইয়াতে দি দিছে। এইটো একদম ধুনীয়া ক্ৰিমি টাইপ ডাঠ গ্ৰেভি এটা হ'ব। এইটো পনীয়াকৈ বেয়া লাগে। ইয়াতে অকণমান দি দিলে এতিয়া জিৰা গুড়া, বেলেগ বিশেষ একো মছলাৰ প্ৰয়োজনে নাই এইটো। আৰু এতিয়া দি দিছে জোখমতে নিমখ। খাব বহুত বেছি টেষ্টি হয় এইটো ডিছ। আৰু এতিয়া অকণমান চেনি দি দিছে। চেনিটো আপোনালোকে প্ৰথমতে তেলতো দিব পাৰে বা পিছত দিলেও কথা নাই। আৰু এতিয়া ইয়াত দি দিলে ভাজি লোৱা পনীৰখিনি। একেবাৰে ইজি বস্তুটো বনাবলৈ, কিন্তু খাব বহুত বেছি টেষ্টি। যদি খাই পাইছেতো খাইছেই বাৰু, যদি নাই খোৱা এবাৰ বনাই পেলাই চাব। ধুনীয়াকৈ দেখাই দিছোঁ ৰেচিপিটো মই। এয়া ৰেডি হৈ গ'ল আৰু অকণমান উতল আহিব দিব আৰু হৈ গ'ল আৰু। এয়া পনীৰ গ্ৰেভি ৰেডি। মই ভালকৈ ৰাতি এতিয়া উৎপাত হৈছে যে ভালকৈ সজাব নহ'ল আৰু মোৰ বাতিটোকে দেখাই দিছোঁ। সেইখিনি ভাল লাগিছে। ভাল লাগিব ফ্ৰকটো চবকে, মানে এখেতক খুৰীত মাক আৰু আপোনাক দিছোঁ। আমি দুজনে পিছত খাম। আৰু আজি হৈছে নেক্সট ডে'। এতিয়া ৰাতিপুৱা খোৱা বোৱা আজৰি হৈ লৈ মই বিচনাখন পাৰিব লৈছোঁ। ৰুমটো চিজিল কৰোঁ। ৰুমৰ গতিটো ৰাতিপুৱা হ'লেকে অৱস্থা নাইকিয়া হৈ থাকে। আৰু এইফালে বক্সটোত মই গান শুনি আছোঁ। এতিয়া গান শুনি আছোঁ কাৰণে আচলতে ভইচ অভাৰ দিছোঁ। এইফালে দেহা মানে ইটো সিটো কৰি আছে মোৰ লগতে। এতিয়া ৰুমটো চিজিল লগাই লওঁ ধুনীয়াকৈ। এফালৰ পৰা মই বিচনাখন পাৰি ৰেডি কৰিছোঁ আৰু সৰু বিচনাখনৰ পৰা এতিয়া কৰি লওঁ। আৰু এয়া চাওক ফাইনেল লুক, ৰুম ধুনীয়াকৈ চিজিল লগাই দিলোঁ। আৰু এইখন ফ্ল'ৰ বেডো মই দেহামনৰ কাৰণে পাৰি দিওঁ সদায়। তাই তাতে খেলি কৰি থাকে দিনটো। তাই পুতলাখিনিও দি দিওঁ। এইয়া ৰুম ধুনীয়া টিপটপ। আৰু এইফালে আছে আমাৰ দেহামনো, এইজনী বিচনাখনতে শুই আছে। এইজনী দেহামনো। ৰেডি। এতিয়া যাওঁ ভাতলৈ। আৰু 2 গিলাচ বানানা শ্বেক বনাই লৈছোঁ। 2 গিলাচ নহয় আৰু অকণহে হৈছে। গিলাচকেইটা আধাও হোৱা নাই। 2টামান ক'ত আছে তাকে মা আৰু মোৰ কাৰণে বনাই লৈছোঁ।
বানানা শেক বনাই মায়ে মই খাইছোঁ ইমান টেষ্টি হৈছিল বস্তু অকণমান কেতিয়াবা সৰহকৈ হ'লে টেষ্টি নহয় কিন্তু অকণমান বস্তু যে ইমান টেষ্টি হৈছে মই আচলতে এনেকুৱা বস্তুবোৰ নাখাওঁ মই খাই বেয়া পাওঁ কিন্তু আজি বনালোঁ কোনো নাই মায়ে মই সেইকাৰণে খালোঁ কিন্তু আজি ইমান টেষ্টি হৈছিল মই ভাবিছোঁ আৰু কল আনি তেনেকৈ ঘৰতে বনাই বনাই খাব লাগিব আমাৰ দেহা মানে অকণো মুখলৈ নিনিয়ে অকণো তাইক খুৱাব নোৱাৰি নেখাওঁ চিঞৰে তাকে এতিয়া ভাতত মা লাগি আছে মানে আজি দেহা মানে মোক এৰা নাই তাই গাটো অকণমান কিবা বেয়া নে কি নাজানো মুঠতে খালি কোচত এই কোচতে উঠি আছে এনেকৈ কৰি তাইকেইটাই গাটো ধুৱাই দিওঁগৈ কি হ'ল আকৌ এনেই উঠি আছে মানে একো চাগে বেয়া নহয় এনেই বদমাচি কৰিছোঁ আজি তাকে গা ধুৱাবলৈ পানী দি থৈ আহিছোঁ গাটো ধুৱাই লওঁগৈ তাইক ন গাটো বেয়া তোমাৰ গা বেয়া তোমাৰ আজি কিয় কোচত উঠি আছা ন এনেই আৰু ন আহিছে আকৌ এতিয়া যাওঁ গাটো ধুৱাই দিওঁগৈ আজি অকণমান ৰ'দটো ওলাইছে বৰষুণ এইকেইদিন নেৰাণে পৰা বৰষুণ দি আছিল নহয় আজি বৰষুণ নাই অকণমান ৰ'দ ওলাইছে ভাল লাগিছে এতিয়া কাপোৰকেইটা অকণমান শুকাব নহ'লে এইকেইদিন কাপোৰ ভিতৰতে আৰু যাওঁ ধুৱাই লওঁগৈ এতিয়া দুপৰীয়া ভাত চাত খাই অকণমান শুলোঁ দেহা মানুহ খুৱাওঁতে মই অকণমান শুলোঁ ধুনীয়া টোপনি অকণমান গ'ল বতৰটো যিহেতু বহুত ধুনীয়া এতিয়া উঠি কৰি মুখ হাত ধুলোঁ ধৰি কৰি লৈ পেলাই চাহ একাপ কৰিব লৈছোঁ মালৈকে মোলৈকে চাহ একাপো কৰোঁ ফিল্টাৰটো পানী দিওঁ সেইকেইটাই কাম আৰু এতিয়া তাকে আৰু এইটো ভিডিঅ' মই এইখিনিতে সামৰি দিছোঁ এইটোতো কালিৰ পৰা কৰি আছোঁ এইটো ভিডিঅ' মই এইখিনিতে সামৰি দিছোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিছোঁ এতিয়া আকৌ এটা ধুনীয়া ভিডিঅ'ত লগ পাম বাই বাই